নম্বৰ প্ৰশ্নত আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল 9m + 1 নাইবা 9m + 8 আৰ্হি। ইয়াৰ আগত আমি 4 নম্বৰ প্ৰশ্নটো কৈছিলোঁ, 4 নম্বৰ সৈতে প্ৰায় একেই। 4 নম্বৰটো আমি বৰ্গ কৈছিলোঁ, ইয়াত আমি গণ কৰিম। ইয়াত আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আছিল a = bq + r। ইয়াত bৰ মান আমি 3 ল'ম, যেহেতু 3 বৰ্গ কৰিলে আমি কি পাওঁ 9 পাওঁ। 5 নম্বৰত লিখি ল'ম, ধৰা হ'ল a যিকোনো যোগাত্মক অখণ্ড সংখ্যা। যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 3, যেহেতু 3 বৰ্গ কৰিলে আমি 9 পাওঁ। এতেকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল আমাৰ a = bq + r। ইয়াত আমি bৰ মান লৈছোঁ 3, তো a = কি লিখিম আমি a = bq, bৰ মান হ'ল 3q + r 0 greater of r less than b, bৰ মান আমি কি লৈছোঁ 3। এতিয়া এই bৰ মান 3তকৈ সৰু হ'ব লাগিব, r ৰ মান 3তকৈ সৰু হ'ব লাগিব। 3তকৈ সৰু 0 হ'ব পাৰে, 1 হ'ব পাৰে, 2 হ'ব পাৰে, কিন্তু 3 হ'ব নোৱাৰিব। গতিকে r ৰ মান আমি লিখিম, গতিকে r = 0 হ'ব পাৰে, 1 হ'ব পাৰে আৰু 2 হ'ব পাৰে। এতিয়া আমি এই r ৰ মান ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত ব্যৱহাৰ কৰি আমি দেখুৱাব লাগে যে এই আৰ্হিকেইটা 9m or 9m + 1 or 9m + 8। এতিয়া মানখিনি আমি বহুৱাই চাম। আৰু ইয়াত লিখি দিব পাৰা যে greater of r less than 3, য'ত q যিকোনো অখণ্ড সংখ্যা। এবার আমি যদি r মান 0 লওঁ, যদি r = 0 লওঁ, এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল আমাৰ a = bq, bৰ মান হ'ল 3, এই 3q + r মান হ'ল 0, তো 0 নিলিখিলেও হয়, তথাপি মই লিখি দিছোঁ, এইটো যোগ কৰিলে কি হ'ব thrice q। এইটো আমি 1 নম্বৰ নামাকৰণ কৰিলোঁ। যদি আমি r ৰ মান 1 লওঁ, যদি r = 1 লওঁ, তেতিয়া কি হ'ব a = thrice q + 1, এইটো হ'ব 2 নম্বৰ। যদি r = 2 লওঁ, তেতিয়া a = কিমান হ'ব a = thrice q + 2, এইটো দিলে আমি 3 নম্বৰ। এতিয়া 1 নম্বৰত পালোঁ আমি thrice q, 2 নম্বৰত পালোঁ thrice q + 1 আৰু 3 নম্বৰত পালোঁ thrice q + 2। এইখিনি 9m নাইবা 9m + 1 নাইবা 9m + 8 আৰ্হি, এইখিনি আমি দেখুৱাব লাগে।
আমি লিখিম প্ৰথম ক্ষেত্ৰত আমি কি পাইছিলো a equal to thrice q যেটো আমাৰ গণনা কৰিব লাগিব তাৰমানে কিউব কৰিব লাগিব এটো কিউব এটো কৈ দিলো আমি কিউব এতিয়া 3 কিউব কৰিলে কিমান পাম আমি 27 কিউব মানে সংখ্যাটো তিনিবাৰ পূৰণ হৈ আছে 27 কিউব এটো পৰা আমাৰ বনাব লাগে thrice m আৰু এটা আছিল 9m আৰু এটা আছিল 9m plus 1 আৰু 9m plus 8 এই তিনিটা আৰ্হিৰ যিকোনো এটা বনাব লাগে আমাৰ ইয়াত পালে আমি 27 টো আমি ভাঙি লিখিব পাৰি 9 into 3 কিউব এতিয়া এই thrice কিউব হলনি যদি আমি m বহাই দিও তেতিয়া কি হ'ব 9m হৈ যাব আমি লিখিব পাৰি 9m য'ত m equal to thrice কিউব এতিয়া এইখিনি মান আমি m লৈছো এইখিনি হলনি আমি কি বহাইছো m বহাই দিছো য'ত m equal to thrice কিউব এতিয়া দ্বিতীয় ক্ষেত্ৰত চাম দ্বিতীয় ক্ষেত্ৰত a equal to আছিল আমাৰ thrice কিউব plus 1 কিনি আমি গণনা কৰিব লাগিব এক গণনা কৰিলে এক কিউব পাম এটা সো এইখিনি আমাৰ a plus b whole কিউবৰ অবেদত পৰিলে a plus b whole কিউবৰ অবেদ আছিল a plus b whole কিউবৰ অবেদ আছিল equal to a কিউব plus thrice a square b plus thrice a b square plus b cube এটো আছিল আমাৰ a plus b whole কিউবৰ অবেদ এটো অবেদত আমি ইয়াক ভাঙিব লাগিব মই এইখিনি অকমান ইফালে লিখিছো এতিয়া a কিউব মানে হ'ব thrice কিউব whole কিউব হ'ব a কিউব plus thrice a এর মান হল thrice কিউব a cube plus thrice a square মানে thrice cube square a cube plus thrice a square b into b এর মান হল 1 plus thrice a into এর মান হল thrice cube into b square plus b cube b এর মান হল 1 তে 3 গণনা কৰিলে পাম আমি 27 তাৰমানে তিনিবাৰ পূৰণ কৰিলে 3 into 3 into কৰিলে পাম আমি 27 কিউব প্লাস তে 3 বৰ্গ কৰিলে পাম আমি 9 9 এৰ লগত 3 পূৰণ কৰিলে পাম আমি 27 কিউব স্কয়াৰ এর লগত 1 পূৰণ কৰিলে একেই হ'ব প্লাস 3 into 3 কৰিলে পাম আমি 9 1 বৰ্গ কৰিলে আমি 1 এ পাম 9 কিউব plus 1 এতিয়া হেকত আমি 1 পালো এতিয়া 9m plus 1 আর হিট লব পাৰিম এতিয়া এইখিনি পৰা আমি চাও 27 টো আমি কি লিখিব পাৰি 3 into 9 আমি যদি 9 কমন লও ইয়াত কি থাকিব 3 থাকিব ইয়াতো 9 আছে ইয়াতো 9 আছে আমি 9 কমন ললো ইয়াত থাকিব 3 কিউব plus ইয়াতো থাকিব 3 কিউব স্কয়াৰ plus 9 কমন ললো ইয়াত থাকিব কিউ plus 1 এটা এইখিনি মান যদি আমি m লও তেতে কি হ'ব 9m plus 1 9m plus 1 যত m equal to thrice cube plus thrice cube square plus q
তো 9m + 1 আৰহিত গ'ল এতিয়া তৃতীয় ক্ষেত্ৰত কি আছিল আমাৰ a = thrice q + 2 এখিনি আমি গণনা কৰিব লাগিব a গণনা কৰিলে a কিউব পাম এটা আমি গণনা কৰিব লাগিব এটো আমাৰ a + b হোল কিউবৰ অবেদত পৰিলে a + b হোল কিউবৰ অবেদ আছিল আমাৰ a কিউব plus thrice a square b এর মান হল thrice কিউব a square b এর মান হল 2 plus thrice a এর মান হল thrice কিউব into b square মান হল b এর মান হল 2 স্কয়ার তার মানে a কিউব plus thrice a square b plus thrice a b square plus আছিল আমাৰ b কিউব b এর মান হল 2 2 কিউব এতিয়া 3 এর গণনা কৰিলে পাম আমি 27 q কিউব plus 3 বর্গ কৰিলে পাম আমি 9 9 এর লগত যদি আমি 3 পূরণ কৰি দিও পাম 27 27 এর লগত যদি আমি 2 পূরণ কৰি দিও তেতিয়া পাম আমি 54 q স্কয়ার এটা আমি 3 বর্গ কৰিলো 9 পালো 9 এর লগত যদি আমি 3 পূরণ কৰি দিও 27 পাম 27 এর লগত যদি আকৌ 2 পূরণ কৰি দিও তেতিয়া পাম আমি 54 তাৰপিছত এই প্লাস তে 2 বর্গ কৰিলে পাম আমি 4 4 এর লগত 3 পূরণ কৰিলে পাম আমি 12 12 এর লগত 3 পূরণ কৰিলে পাম আমি 36 q plus 2 গণনা কৰিলে পাম আমি 8 মানে 2 তিনিবাৰ পূৰণ কৰিলে 2 into 2 কৰিলে পাম আমি 8 এতিয়া আমাৰ এটো 9m + 8 আৰহি হ'ব যেটো আমাৰ হেকত 8 আছে এটা এখিনি পৰা আমি কি কমন লব পাৰিম এখিনি পৰা আমি 9 কমন লব পাৰিম 9 যদি কমন লও এত কিমান থাকিব thrice q plus 9 কমন লৈ ইয়াত কি থাকিব 6 থাকিব 6 into 9 কৰিলে পাম আমি 54 এত থাকিব 6q স্কয়ার plus 9 কমন লৈ ইয়াত থাকিব 4q plus 8 এটা thrice q cube plus 6q square plus 4q হলন আমি m বহুৱাই দিম 9m plus 8 যত m equal to thrice q cube plus 6q square plus 4q ঠিক আমি হেকত লিখি দিম এতেকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো যিকোনো যোগাত্মক সংখ্যাৰ ঘনফলটো 9m এবাৰ 9m plus 1 নাইবা 9m plus 8 আৰহি 9m plus 8 আৰহি আমাক এটোৱে প্ৰমাণ কৰিব দিছিলে